হেল্ল' এভৰিৱান। আজি মানে মোৰ মাক ডক্তৰ এটালৈ লৈ আহিছে, গতিকে আমি গৈ আছোঁ মালিগাঁও। ডক্তৰজন মানে মালিগাঁও সুৰক্ষাত মানে যিটো বিল্ডিং আছে তাতে বহিব মানে। গতিকে আমি তালৈকে ওলালোঁ। যিহেতু মাহঁতৰ দেখুৱাতে দেৰি হৈ যাব, গতিকে ভাবিছোঁ কি এবাৰ তালৈকে গৈ আমি খবৰটো লৈ আহোঁ আৰু লগ কৰা হ'ব। বহুত দিন লগো পোৱা নাই আৰু আম্মু আইতাকক বহুত দিন হ'ল মানে লগেই পোৱা নাই। গতিকে ভাবিলোঁ আৰু জাষ্ট এতিয়া আপোনালোকক অকণমান দেখুৱাম। এতিয়া ব'লক মাহঁতক লগ পাম আৰু। টোপনি এতিয়া ফাইনেলি আমি আহি পালোঁ আৰু আহি পায়েই আম্মুৱে আইতাকক লগ পাই গ'ল। আৰু এয়া ককাক, এয়া আমাৰ টিকলি আৰু এয়া আম্মু আৰু আম্মুৰ আইতা মানে মোৰ মা। আৰু এইফালে আম্মু মানে চব ঘূৰি ফুৰিছে। এয়া মহাকৰ সৈতে আম্মুৱে মানে ঘূৰি ফুৰিছে আৰু। এতিয়া ভোক লাগিছে, পৰঠা এটা অমলেট এটা খাই লওঁ বুলি ভাবিলোঁ। আকৌ খাই পেলাই ইয়াতে ভাত নেপালোঁ, গতিকে মাহঁতৰ দৌৰা দৌৰি সিহঁতে মানে যাবলৈ ওলালে। এয়া পাপাও আছে। এতিয়া আমি বাই কৰিলোঁ, আকৌ আমি হস্পিটাললৈ আহিলোঁ কাৰণ মাৰ ৰিপৰ্ট কেইটামান ল'ব লগা আছে। মাহঁত যিহেতু পাঠশালালৈ যাব, গতিকে মাহঁত ৰৈ নাথাকিলে। আমি যিহেতু বৰ্তমান গুৱাহাটীতে আছোঁ, সেয়েহে ৰিপৰ্টকেইটা আমিয়ে ল'ম বুলি ভাবিলোঁ আৰু। গতিকে এতিয়া ৰিপৰ্টকেইটা দিব 3টা বজাত। আমি 3টা বজাৰ পিছত ৰিপৰ্টকেইটা লৈ আমি ঘৰমুৱা হ'ম বুলি ভাবিছোঁ আৰু এতিয়া ফাইনেলি ৰিপৰ্ট পালোঁ আৰু আমি ঘৰমুৱা হ'লোঁৱে। আৰু এইয়া মই মানে কোচতে বহি পূৰা আমনি কৰি আছে দেখিছেনে। আৰু মানে ৰাতিপুৱাৰ পৰা একো খোৱা হোৱা নাছিলে, গতিকে পৰঠাটো খালোঁ যদিও মানে তাইৰো ভালকৈ খোৱা হোৱা নাই, ভোকো লাগি আছে। গতিকে ভাবিছোঁ ৰুম পাই আকৌ মোৰ অকণমান গাটো বেয়া হৈ আছে, মোক ডক্তৰৰ তাত নিওঁতে অকণমান কিবা এটা বাহিৰতে খাই ল'ম বুলি ভাবিছোঁ আৰু মাহঁতো মানে গুচি গ'লগৈ আৰু সিহঁতে মানে হোটেলত সোমাই ভাত খাব বুলি ক'লে। গতিকে এয়া আমি আহিলোঁ আকৌ খাবলৈ। আৰু এয়া ফ্ৰাইড ৰাইচ ল'লে আৰু মই নুডলছ ল'লোঁ। এতিয়া খাই বৈ আকৌ ঘৰমুৱা হ'ম। বাই।